কৰি তেওঁ মহাদেৱক ধ্যান কৰি এনেকৈ 12 বছৰ পাৰ হৈ সন্তুষ্ট হৈ মহাদেৱে বীৰভদ্ৰ উঠা উঠা বীৰভদ্ৰ চকু মেলি চোৱা সত্য কৰি কলো মই কি বল লাগে পোৱা বীৰভদ্ৰই ঘূৰে বাবা ও ধৰিছো চোৱা হে বাবা ভোলানাথ তোমাক ধ্যান কৰি মোৰ 12 বছৰ কেনেকে পাৰ হৈ গ'ল মই নিজেই নাজানো বাস আমি ভৰি হাতবিলাক যতন হৈ গৈছে বাবা তিৰিশৰি ক'ত আছে ক'ত নাই মই বিচাৰ লোৱা নাই তোমাৰ নামত মই বুজি গৈছো মনত কৰা বাবা মনত কৰা অতীতৰ কথা মনত কৰা বাবা বিপদৰ সময়ত মই তোমাক লগ দিছিলো গতিকে মোৰ দুখ বুজি কৃতজ্ঞতা স্বীকাৰ কৰা বাবা মোক কেনেকৈ এটা বল তুমি প্ৰদান কৰা কোনো স্থানে কোনো কালে অনুষ্ঠানে কোনো কালে তোমাৰ মৰম হ'ব নালাগে মানে তুমি অমৰ হ'ব খুজিছা মনৰ বাঞ্ছা পূৰ্ণ হ'ব কৈছা তথাস্তু বুলিয়া বৰ গিৰা ফুল পানী বীৰভদ্ৰক চাই পাছে শিৱই বোলে বীৰভদ্ৰ শুনাহাবচন শিৱই বোলে বীৰভদ্ৰ শুনাহাবচন কোনো স্থানে কোনো কালে তোমাৰ নহৈব মৰণ কোনো স্থানে কোনো কালে তোমাৰ নহৈব মৰণ আজিৰ পৰা তোমাৰ নাম হক জলন্ধৰ শিৱে বোলে জলন্ধৰ বীৰভদ্ৰ তুমি অমৰ হৈ গলা এই ত্ৰিভুৱনত তোমাক বধিব পৰা কাৰো কপাল নাই কাৰো কমি নাই তুমি মুক্ত মনে বিচৰণ কৰি ঘূৰা বীৰভদ্ৰ আৰু আজিৰ পৰা তোমাৰ নামটো বীৰভদ্ৰৰ পৰিৱৰ্তে মই জলন্ধৰ কৰি জলন্ধৰ নামেৰে তুমি তিনি জগতে বিদিত হৈ পৰিলা